বন্ধু বান্ধৱীসকল আপোনালোক সকলো ভালে আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান মই ভালে আছোঁ। এইকেইদিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে মই দুখিত। কাৰণ মোৰ মাৰ গা ভাল নাছিলে, সেইকাৰণে মোৰ মাহঁতৰ ঘৰত থাকিব লগা হৈছিলে। আজি 4-5 সপ্তাহমান ডিব্ৰুগড়ত আছিলোঁ, সেইকাৰণে ভিডিঅ'বিলাক আপোনালোকক দিবই পৰা নাই। এইবিলাক কামত ইটো সিটো দৰৱ চৰৱ অনা, ইটো সিটো ডক্টৰৰ লগত কথা পতাৰ কাৰণে ডক্টৰৰ লগত বিজি আছিলোঁ, সেইকাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। কালি আমাৰ মাক ইয়াৰ পৰা চিভিলৰ পৰা ৰিলিজ দিলে। মা ঘৰত থৈ মেলি মই কালিয়ে গুচি আহিলোঁ হাজবেণ্ডৰ ঘৰলৈ, কাৰণ হাজবেণ্ডৰ ঘৰততো কোনো নাই বাৰু। সেইকাৰণে অকলে ইমান 4-5 সপ্তাহ ডিব্ৰুগড়তে থাকিব লগা হৈছিলে। মায়ে মানে কঁকালত দুখ পালে, পৰিলে গা ধুবলৈ গৈ মেলি, সেইকাৰণে বেছিকৈ দুখ পালে কাৰণে ডিব্ৰুগড়ত গোলাঘাটত আনিছিলোঁ। গোলাঘাটৰ পৰা যোৰহাট নিলোঁ, যোৰহাটৰ পৰা ডিব্ৰুগড় নিলোঁ। সেইকাৰণে অকণমান বেছিকৈ দুখ পালে কাৰণে যোৰহাটতো ট্ৰিটমেণ্ট কৰিব নোৱাৰিলে, গোলাঘাটতো ট্ৰিটমেণ্ট কৰিব নোৱাৰে, কাৰণ আমাৰ ইয়াত সেইবিলাক বস্তু নাই বাৰু। কঁকালৰ বেছিকৈ দুখ পালে কাৰণে ডিব্ৰুগড়লৈ ৰিলিজ কৰি দিলে। সেইকাৰণে আজি 4 সপ্তাহমান তাতে থাকিব লগা হৈছিলে, বস্তু অনা নিয়া কৰা ভালকৈ মানে। সেইকাৰণে কালি আহি পাইছোঁহি আৰু মাক ঘৰত থৈ মেলি কালিয়ে গুচি আহিলোঁ হাজবেণ্ডৰ ঘৰত। কাৰণ ইমান দিন চিভিলতে থকা হৈছিলে, সেইকাৰণে ঘৰৰ কামবিলাকো থাকি গৈছিলে, সেইকাৰণে গুচি আহিলোঁ। মই বোলো আপোনালোককো কৈ দিওঁ, আপোনালোকৰ বাহিৰততো মোৰ কোনোৱে নাই। সেইকাৰণে এতিয়া গা চা ধুই মেলি পূজা চূজা দি মেলি চাহ অকণমান খাবলৈ লৈছোঁ। ভাবিলোঁ মই আপোনালোককো অকণমান দেখুৱাই দিওঁ। বনাবলৈ পৰা হোৱা নাই, কাৰণ গাটো ইমান ঠিক নহয়, আৰু ঘৰৰ কামবিলাক জানেই নহয় মাইকী মানুহৰ কিমান থাকে কাম। এই কালি ৰাতিৰ দাইল আছিলে, এইটো চাহ, এইটো ৰুটি, গা চা ধুই মেলি ইমানেই ভাগৰ লাগিছে নহয়, মানে আজি টোপনি ক্ষতি একদম মানে নিচিনা অৱস্থাটো। মোৰ চকু সোমাই মেলি একদম চকু মানে অৱস্থা বেয়া, বহুতেই বেয়া। দেখিছেনে বাৰু? মোৰ ভিডিঅ'বোৰ চাই পেলাই আপোনালোকে কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবচোন। আপোনালোকে মোক চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব, যাতে নতুনকৈ ভিডিঅ' বনালে আপোনালোকে যাতে চাবলৈ পায়। ঘৰৰ কাম ধেৰ আছে, একদম কি ক'ব, জানেই নহয় মাইকী মানুহৰ কিমান কাম থাকে। সেইকাৰণে হ'ব আজিলৈ ইমানেই।